কেতিয়াবা আপুনি বাৰু ভাবিছেনে এই যে সিনেমাসমূহ বনোৱা হয় সেইবোৰ সিনেমা হললৈ কেনেকৈ আহে কোনে লৈ আহে কোনে কিমান টকা পায় এই ধৰক জুবিনদাৰ ৰৈ ৰৈ বিনালে সিনেমাখন বনোৱা হ'ল প্ৰডিউচাৰে টকা খৰচ কৰিলে তাৰ পিছত প্ৰডিউচাৰ চিন্তা হ'ব সেই সিনেমাখন কেনেকৈ ফিল্ম হললৈ লৈ যোৱা হয় এইখিনিতে আহিব ডিস্ট্ৰিবিউটৰ তেওঁলোকে কি কৰে সেই সিনেমাখন প্ৰডিউচাৰৰ হাতৰ পৰা সিনেমা হললৈ লৈ আহে সেই ডিস্ট্ৰিবিউটৰে কি কৰে সেই সিনেমাখন এক বিশেষ প্ৰকাৰৰ হাৰ্ড ডিস্কত প্ৰতিটো সিনেমা হললৈ পঠিয়াই দিয়ে যেটো কোৱা হয় ডিসিপি অৰ্থাৎ ডিজিটেল সিনেমা পেকেজ সেই ডিসিপিটো খুলি কিন্তু সকলোৱে সেই সিনেমাখন ব্যৱহাৰ কৰিব নোৱাৰে যেটো সিনেমা হললৈ পঠিয়াই সেই সিনেমা হলেহে ব্যৱহাৰ কৰিব পাৰে কাৰণ তাত এটা স্পেশাল কোড লক থাকে তাৰ পিছত সেই সিনেমা হলৰ মালিকে সেই লকটো খুলি সিনেমাখন হলত চলায় তাৰ পিছত আপুনি মই সেই সিনেমাখন হলত গৈ চাব পাৰো তাৰ পিছত এই যে আমি সিনেমা হলত পইচা দিলো সেই পইচাখিনি কাৰ হাতলৈ যায় ধৰক সিনেমা এখন এক সপ্তাহ চলিল সেই উপাৰ্জনৰ 20 পৰা 30% সিনেমা হলৰ মালিকে পাব আৰু 70 পৰা 80% ডিস্ট্ৰিবিউটৰে পাব অৰ্থাৎ ডিস্ট্ৰিবিউটৰৰ জৰিয়তে প্ৰডিউচাৰেও সেই টকা পাব কিন্তু সেই সিনেমাখন যদি এক সপ্তাহৰ বেছি চলে তেতিয়া 40 পৰা 50% টকা সিনেমা হলৰ মালিকে পাব আৰু 50 পৰা 60% ডিস্ট্ৰিবিউটৰ আৰু প্ৰডিউচাৰে পাব অৰ্থাৎ সিনেমাখন যিমানেই বেছি সপ্তাহ হলত চলে তিমানেই ফিল্ম হলৰ মালিকৰ লাভ কেতিয়াবা আকৌ সেই প্ৰডিউচাৰে সিনেমাখন বনাই এটা ফিক্স দামত ডিস্ট্ৰিবিউটৰৰ হাতত বিক্ৰী কৰি দিয়ে এই ধৰক 5 কোটিত বনাইছিল 8 কোটিত বিক্ৰী কৰি দিলে প্ৰডিউচাৰে সেই 3 কোটি এটা লাভ পালে বাকি ডিস্ট্ৰিবিউটৰে সেই সিনেমাখন কিনি হলত চলাই যিমান পইচা উপাৰ্জন কৰিব পাৰে হেয়া ডিস্ট্ৰিবিউটৰৰ নিজৰ পইচা হয়